ओके सो এতিয়া আমি তোমাৰ এক্টিনয়েডবিলাক আমি ষ্টাডি কৰিম ওকে সো তোমালোকৰ এক্টিনয়েডত মই কি লিখাইছিলোঁ যে কি তোমাৰ ফাৰ্ষ্ট পইণ্টটো কি তোমাৰ দ্য এক্টিনয়েডছ আৰ ৰেডিঅ' এক্টিভ এণ্ড শ্ব'কেছ এ ভেৰাইটি অফ অক্সিডেশ্যন ষ্টেট দাছ দেয়াৰ কেমেষ্ট্ৰি ইজ কমপ্লেক্স ওকে সো ইয়াত এটা বস্তু তোমাৰ ইম্পৰ্টেণ্ট হয় যে তোমাৰ এক্টিনয়েডবিলাক কি হয় তোমাৰ ৰেডিঅ' এক্টিভ হয় সো ৰেডিঅ' এক্টিভ মানে কি যে যিবিলাক এলিমেণ্ট তোমাৰ বহুত তোমাৰ আনষ্টেবল হয় অৰ্থাৎ তোমাৰ যাৰ তোমাৰ লাইফ টাইম বা তোমাৰ যিবিলাক তোমাৰ মানে বনালেও বা মেনুফেকচাৰ কৰিলেও বা প্ৰিপেৰেশ্যন কৰিলেও মানে তোমাৰ সেইবিলাক মানে বহুত দেৰিলৈকে মানে ৰাখিব নোৱাৰি মানে বহুত আনষ্টেবল হয় অ'কে সেইকাৰণে ইয়াত কি কৈছে যে তোমাৰ এক্টিনয়েডবিলাক তোমাৰ ৰেডিঅ' এক্টিভ হয় মানে তোমাৰ বহুত আনষ্টেবল হয় আৰু সেইবিলাক কি দেখুৱায় তোমাৰ অক্সিডেশ্যন ষ্টেট তোমাৰ কি দেখুৱায় তোমাৰ ভেৰাইটি বা চেভেল অক্সিডেশ্যন ষ্টেট তোমাক শ্ব' কৰে অ'কে চ' যিহেতু তোমাৰ ৰেডিঅ' এক্টিভ হয় চ' সেইকাৰণে তাৰ তোমাৰ কেমেষ্ট্ৰি বা তাৰ বিষয়ে আমি তোমাৰ ইমান ভালকৈ জানিব নোৱাৰোঁ অ'কে তাৰপৰা নেক্সট পইণ্টটো কি কৈছে যে এক্টিনয়েড elements later could be prepared only in nanogram quantities they are difficult to study okay next কি কৈছে তোমাৰ early membered have relatively long half life okay so এইটো তোমাৰ আগত হ'ব লাগিছিলে দেন এইটো লাইন okay so তাৰ মানে কি যে এক্টিনয়েডবিলাকৰ তোমাৰ ফাৰ্ষ্টৰ এলিমেণ্টকেইটা তোমাৰ লং হাফ লাইফ থাকে মানে তোমাৰ যিবিলাকৰ তোমাৰ আনষ্টেবল মানে অলপ তোমাৰ কম হয় অ'কে বাট যিবিলাক তোমাৰ পিছত থাকে অৰ্থাৎ তোমাৰ চোৱা যে তোমাৰ এক্টিনয়েডবিলাক কিমান তোমাৰ 14টা এলিমেণ্ট থাকে অ'কে চ' তাৰে তোমাৰ ফাৰ্ষ্টৰ 7টা এলিমেণ্টে তোমাৰ মানে অলপ তোমাৰ ষ্টেবল হয় অ'কে বাট লাষ্টৰ 7ৰ পৰা 14 এলিমেণ্টকেইটা তোমাৰ ৰেডিঅ' এক্টিভ হয় অ'কে চ' যিহেতু তোমাৰ ৰেডিঅ' এক্টিভ হয় মানে চোৱা মানে তোমাৰ ইয়াত তোমাৰ এটাই কথা যে তোমাৰ ফাৰ্ষ্টৰ 7টা এলিমেণ্ট তোমাৰ বাকী 7টা এলিমেণ্টতকৈ কি হয় তোমাৰ অলপ ষ্টেবিলিটি অলপ বেছি হয় অ'কে চ' সেইকাৰণে তোমাৰ লাষ্টৰ এলিমেণ্টকেইটা কি মানে তোমাৰ সিমান বেছিকৈ তোমাৰ প্ৰিপেৰেশ্যন কৰিব নোৱাৰি ইয়াত তোমাৰ নেনোগ্ৰাম মানে কিমান আছিলে তোমাৰ 10⁻⁹ মানে চোৱা মানে এইবিলাক আমি তোমাৰ ৰেডিঅ' এক্টিভ কাৰণে আমি সেই লাষ্টৰ এলিমেণ্টকেইটাক আমি মানে বনাব নোৱাৰোঁ অ'কে আৰু যদি বনাব যদি পাৰোঁৱেই বাট তোমাৰ বহুত কম এমাউণ্টত আমি বনাব পাৰোঁ অ'কে চ' সেইটো কাৰণে কি সেইটো কাৰণে আমি সেইবিলাকক তোমাৰ ষ্টাডি কৰিবলৈ কি হয় তোমাৰ ডিফিকাল্ট হয় অ'কে চ' এইটো তোমালোকৰ ইম্পৰ্টেণ্ট পইণ্ট হয় চ' এইটো তোমালোকে মনত ৰাখি থ'বা বা এই দুটাই তোমাৰ ইম্পৰ্টেণ্ট হয় অ'কে নেক্সট আমি যদি তোমাৰ যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো চাওঁ দেন তোমাৰ ইয়াত মই কি দেখাইছোঁ তোমাৰ অল দ্য এক্টিনয়েড আৰ বিলিভ টু হেভ দ্য ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ 7s2 চ' এইটো তোমাৰ আগতো একেই তোমাৰ আগত লেণ্ঠেনৰ ক্ষেত্ৰত কি আছিলে যে আগৰ তোমাৰ লেণ্ঠেনত এলিমেণ্টৰ ক্ষেত্ৰত কি আছিলে তোমাৰ 6s আছিলে অ'কে চ' তোমাৰ ইয়াত কি হ'ব ইয়াত তোমাৰ 7s অৰ্বিটেলকেইটা কি থাকে তোমাৰ ফুলফিল হৈ থাকে বাকী তোমাৰ তাত কি আছিলে তোমাৰ তাত 4f আছিলে আৰু কি আছিলে আৰু তোমাৰ 5d আছিলে অ'কে চ' ইয়াত তোমাৰ কি আছে ইয়াত তোমাৰ 5f আৰু 6d আছে অ'কে চ' তোমাৰ সেই আগৰটোৰে একেই যে আগৰটোৰ দৰে ইয়াত কি হ'ব ইয়াত তোমাৰ 7s অৰ্বিটেলটো তোমাৰ ফুলফিল হৈ থাকে বাট তোমাৰ 5f আৰু 6d তোমাৰ অৰ্বিটেলকেইটা কি হৈ থাকে তোমাৰ খালী হৈ থাকে বা তোমাৰ তাত ইলেক্ট্ৰনবিলাক তোমাৰ ফিল আপ হয় চ' সেইকাৰণে তোমাৰ ভেৰিয়েবল অক্সিজেন ষ্টেট দেখুৱায় অ'কে চ' নেক্সট তোমাৰ পইণ্টটো হ'ল যে কিয় তোমাৰ আৰু এটা বস্তু চাবা যে আমি তোমাৰ লেণ্ঠেনৰ ক্ষেত্ৰত অকল 3টা এলিমেণ্টৰহে আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আমি চেঞ্জ হোৱা দেখিছিলোঁ অ'কে বাট ইয়াত তোমাৰ কেইটা
ছটামান এলিমেণ্ট তোমাৰ বা ছটামান এলিমেণ্টৰ তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তোমাৰ চেঞ্জ হয় অ'কে চ' তোমাৰ সেইটো কিয় হয় বিকজ সেইটোৱে কথা কি হয় তোমাৰ ন' ইলেক্ট্ৰন তোমাৰ হাফ ফিল্ড আৰু ফুল ফিল্ড অ'কে চ' তোমাৰ সেইটো ৰিজন সেই আগৰটোৰে একেই অ'কে চ' মই তোমালোকৰ টেবুলখন দিছোঁ অ'কে চ' তোমাৰ কি কয় সেইখন টেবুল আৰু এইখন টেবুল অলপ বেলেগ হয় অ'কে বাট আমি অকল ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটোৱে আমি অলপ মানে আমি ইয়াত চাম অ'কে চ' ইয়াত চোৱা ইয়াত তোমাৰ মই 14টা এলিমেণ্ট দেখাইছোঁ অ'কে বাকী ইয়াত তোমাৰ কি আছে ইয়াত তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কেইটা আছে অ'কে চ' ইয়াত চোৱা ইয়াত তোমাৰ কি আছিলে তোমাৰ 6D 5F আৰু 7S থাকে অ'কে চ' ইয়াত তোমাৰ চাবা PA অৰ্থাৎ তোমাৰ প্ৰটেক্টিনিয়াম তাৰপৰা ইউৰেনিয়াম তাৰপৰা নেপচুনিয়াম আৰু তোমাৰ কিউৰিয়াম অ'কে আৰু তোমাৰ লৰেঞ্চিয়াম অকল এইকেইটাৰ কি দেখিছোঁ তোমাৰ এইকেইটা কি তোমাৰ এইকেইটা তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অলপ তোমাৰ বেলেগ দেখিছোঁ অ'কে চ' তোমালোকে জাষ্ট ইমান ষ্টাডি কৰিব নালাগে বাৰু মই যিকেইটা তোমাৰ ইম্পৰ্টেণ্ট হয় চ' সেইকেইটা তোমালোকক দেখাই দিম অ'কে বাট ইয়াত এটাই বস্তু মনত ৰাখিবা 1 2 3 4 5 অৰ্থাৎ এই 5টা এলিমেণ্টৰ ক্ষেত্ৰত তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো অলপ তোমাৰ চেঞ্জ হয় অ'কে ইয়াত তোমাৰ মেইন ইম্পৰ্টেণ্ট হ'লে এইটো তোমাৰ ইউৰেনিয়ামটো অলপ ইম্পৰ্টেণ্ট হয় অ'কে এই তোমাৰ এইকেইটা তোমাৰ কি হয় তোমাৰ এটমিক তোমাৰ মাছ হয় অৰ্থাৎ তোমাৰ 235 আৰু 238 অ'কে নাও এটা বস্তু চাবা যে ইয়াত তোমাৰ সেই আমি যেনেকৈ লেণ্থাইনাৰবিলাকত যেনেকৈ তোমাৰ +3টো তোমাৰ ষ্টেবল অক্সিজেন ষ্টেট পাইছিলোঁ বাট ইয়াত আমি তোমাৰ সেই তোমাৰ +3 অক্সিজেন ষ্টেটটো আমি ইয়াত ষ্টেবল বুলি ক'ব নোৱাৰোঁ চ' সেইকাৰণে ইয়াত মই +3 কাৰণে এক্সট্ৰাকৈ লিখা নাই অ'কে তাৰপৰা নেক্সটটো আমি কি চাম নেক্সটটো আমি চাম তোমাৰ কি আয়নিক চাইজ বা তোমাৰ এটমিক ৰেডিয়াই অ'কে চ' ইয়াত কি দেখিছোঁ তোমাৰ ছেইম সেই তাত যেনেকৈ তোমাৰ লেণ্থাইনাৰৰ কাৰণে তোমাৰ লেণ্থাইনাৰত তোমাৰ কণ্ট্ৰেকশ্যন হৈছিলে চ' ইয়াত তোমাৰ এক্টিনইডৰ কাৰণে তোমাৰ এক্টিনইড কণ্ট্ৰেকশ্যন হ'ব অ'কে চ' সেইটো তোমাৰ একেই আমি কি কৈছোঁ তোমাৰ লেফ্টৰ ৰাইটলৈ গ'লে কি হয় তোমাৰ চাইজ কি হয় তোমাৰ চাইজ তোমাৰ কমি যায় অ'কে চ' তোমাৰ সেই লেণ্থাইনাইট আৰু এক্টিনইডৰ ক্ষেত্ৰত তোমাৰ চাইজ যিমান কমিব লাগে তোমাৰ তাতকৈ তোমাৰ বেছি কমে অ'কে চ' তোমাৰ সেইটোক আমি ক'ম তোমাৰ এক্টিনইড কণ্ট্ৰেকশ্যন অ'কে চ' ইয়াত তোমাৰ এইটো তোমাৰ ইম্পৰ্টেণ্ট পইণ্ট হয় যে তোমাৰ এক্টিনইড কণ্ট্ৰেকশ্যন তোমাৰ লেণ্থাইনাইড কণ্ট্ৰেকশ্যনতকৈ তোমাৰ বেছি হয় চ' কিয় বেছি হয় চ' তাৰ ৰিজন তোমাৰ এইটো তোমাৰ ইম্পৰ্টেণ্ট হয় বিকজ অফ ইভেন পুৰ চিল্ডিং বাই 5F ইলেক্ট্ৰনছ অ'কে চ' চোৱা আমি লেণ্থাইনাইড কণ্ট্ৰেকশ্যনত আমি কি পাইছিলোঁ তোমাৰ 4F ইলেক্ট্ৰনে তোমাৰ উইক চিল্ডিং এফেক্ট দেখুৱায় অ'কে এতিয়া তোমাৰ এক্টিনইডত তোমাৰ কি আছে তোমাৰ 5F আছে অ'কে চ' চোৱা তোমাৰ 4Fৰ চাইজ ডাঙৰে তোমাৰ 5Fৰ তোমাৰ চাইজ ডাঙৰ তোমাৰ 5Fৰ অ'কে চ' চাইজ যদি বাঢ়ে দেন তোমাৰ চিল্ডিং এফেক্ট কি হ'ব তোমাৰ অভিয়াছলি তোমাৰ কম হ'ব চ' তোমাৰ সেইটোৱে কৈছে যে তোমাৰ এক্টিনইড কণ্ট্ৰেকশ্যনৰ ক্ষেত্ৰত তোমাৰ যিটো তোমাৰ 5F অৰ্বিটেলৰ চাইজ কি হয় তোমাৰ ডাঙৰ হয় চ' সেইকাৰণে ইট কেন শ্ব' উইক চিল্ডিং এফেক্ট দেন 4F ইলেক্ট্ৰনছ শ্ব'ড ইন লেণ্থাইনাইড কণ্ট্ৰেকশ্যন অ'কে চ' তাৰমানে কি যে তোমাৰ চাইজ ডাঙৰ হোৱাৰ বাবে তোমাৰ 5F অৰ্বিটেলটোৰ ইলেক্ট্ৰনকেইটাই উইক চিল্ডিং এফেক্ট দেখুৱায় দেন তোমাৰ 4F অৰ্বিটেল ইন লেণ্থাইনাইড কণ্ট্ৰেকশ্যন অ'কে আই গেট মাই পইণ্ট অ'কে তাৰপৰা নেক্সট তোমাৰ অক্সিজেন ষ্টেট কি কৈছে যে অক্সিজেন ষ্টেট হৈছে যে তোমাৰ কি দেখুৱায় তোমাৰ গ্ৰেটাৰ ৰেঞ্জ অফ অক্সিজেন ষ্টেট তোমাৰ দেখুৱায় চ' তোমাৰ কিয় দেখুৱায় বিকজ ইয়াত চোৱা ইয়াত তোমাৰ 5F 6D আৰু 7S
লেভেল তোমাৰ চবৰে এনাৰ্জি কি হয় তোমাৰ কম্পেৰেবল হয় বা তোমাৰ অলমষ্ট ইকুৱেল হয় ওকে চ' সেইকাৰণে এই তিনিটাৰ মাজত তোমাৰ ইলেক্ট্ৰন তোমাৰ ফ্ল' হ'ব পাৰে ওকে চ' তোমাৰ ইয়াৰ পৰা ইয়ালৈ ইলেক্ট্ৰন যাব পাৰে বা ইয়াৰ পৰা ইয়ালৈ বা ইয়াৰ পৰা ইয়ালৈ বা ইয়াৰ পৰা ইয়ালৈ ওকে চ' তাৰপৰা তোমাৰ ছেকেণ্ড নম্বৰ পইণ্ট কি কৈছে যে চ' দ্য প্লাছ অক্সিজেন ষ্টেট দ্য এলিমেণ্ট ইন দ্য ফাৰ্ষ্ট অফ দ্য থ্ৰী ফ্ৰিকুৱেণ্টলি এক্টিভ হাইড্ৰজেন সেইটো ইমান ইম্পৰ্টেণ্ট নহয় দ্য ৰিলেশ্যন অফ অক্সিজেন এমং দ্য ইলেক্ট্ৰন ইজ ভেৰি আনইভেন ওকে চ' ইয়াত এটা ইম্পৰ্টেণ্ট হয় যে যিবিলাক তোমাৰ ইলেক্ট্ৰন যিবিলাক তোমাৰ অক্সিজেন ষ্টেট হ'ব চ' তোমাৰ সেইবিলাক তোমাৰ আনইভেন মানে চোৱা ইয়াত তোমাৰ এটা কথা যে এলিমেণ্টবিলাকে তোমাৰ যিমান অক্সিজেন ষ্টেট দেখুৱাব লাগে তোমাৰ সিমান নেদেখুৱাব পাৰে বা তোমাৰ সিমান দেখুৱাবও পাৰে চ' কিয় দেখুৱাব পাৰে মানে ইয়াত তোমাৰ এলিমেণ্টকেইটাই তোমাৰ যিমান অক্সিজেন ষ্টেট তোমাৰ দেখাব লাগে তোমাৰ সিমান দেখাবও পাৰে বা সিমান নেদেখাবও পাৰে কিয় বিকজ চোৱা এতিয়া আমাৰ এতিয়া তোমাৰ চব এলিমেণ্টৰে তোমাৰ বেলেগ বেলেগ তোমাৰ প্ৰপাৰ্টিজ বা বেলেগ তোমাৰ ষ্ট্ৰাকচাৰ ফিচাৰ্ছ আছে ন চ' সেইকাৰণে তোমাৰ চব এলিমেণ্টৰ সেই অক্সিজেন ষ্টেট দেখুৱাবোৰো তোমাৰ ছেম নহয় অ'কে চ' মই তোমাৰ নেক্সট এখন তোমাৰ টেবল দেখাইছোঁ চ' সেই টেবুলখনত যদি চোৱা যে তোমাৰ একেদৰে তোমাৰ ফাৰ্ষ্টটো এলিমেণ্টকেইটাই কি দেখাইছে তোমাৰ ফাৰ্ষ্টটো এলিমেণ্টকেইটাই তোমাৰ মানে অক্সিজেন ষ্টেট অলপ বেছিকৈ দেখাইছে অ'কে চ' ইয়াৰ তোমাৰ এই ছেকেণ্ড নম্বৰ পইণ্টটো সেইটোৱে কি কয় তোমাৰ ফাৰ্ষ্ট হাফে তোমাৰ বেছি দেখাইছে অক্সিজেন ষ্টেট অ'কে বাট তোমাৰ চবতে এটা কমন যে তোমাৰ প্লাছ যি অক্সিজেন ষ্টেটটো তোমাৰ চবতে কমন অ'কে চ' সেই টেবুলখনৰ পৰা জাষ্ট তুমি জানিবলৈ হ'ল যে তোমাৰ কোনটো এলিমেণ্টৰ তোমাৰ অক্সিজেন ষ্টেট তোমাৰ বেছি দেখুৱায় আৰু তোমাৰ চবৰে কমন অক্সিজেন ষ্টেটটো কি অ'কে মই তোমালোকক যিখন টেবুল দেখাইছোঁ চ' তোমাৰ সেইখন টেবুলৰ লগত তোমাৰ এইখন অলপ তোমাৰ অমিল আছে অ'কে বাট তোমাৰ দুটা তোমাৰ ছেইম হয় অ'কে তোমাৰ এইখন তোমাৰ ষ্টেণ্ডাৰ্ড টেবুল হয় বাকী সেইখন তোমাৰ নৰ্মেল বুকত দিয়া টেবুল অ'কে চ' তোমাৰ দুটাই তোমাৰ ছেইমেই হয় অ'কে চ' ইয়াত তোমাৰ জাষ্ট এটা ইম্পৰ্টেণ্ট পইণ্ট যে ইয়াত তোমাৰ পি ইউ আৰু এন পি এলিমেণ্টে তোমাৰ মেক্সিমাম অক্সিজেন ষ্টেট দেখুৱায় অ'কে চ' জাষ্ট সেই দুটা জাষ্ট পইণ্ট জাষ্ট মনত ৰাখি থবা অ'কে বাকী ইয়াত তোমালোকৰ বুকত কি দেখাইছে তোমাৰ 3 চোৱা ইয়াত তোমাৰ যিবিলাক নাম্বাৰ তোমাৰ বল্ড দি লিখা আছে চ' তোমাৰ সেইবিলাক কি হয় তোমাৰ ষ্টেবল হয় এইবিলাক অ'কে চ' সেইটোৱে জাষ্ট তোমালোকে এই দুটা এলিমেণ্ট জাষ্ট মনত ৰাখি থবা যে এই দুটা এলিমেণ্টে তোমাৰ বেছি অক্সিজেন ষ্টেট দেখুৱাই এমং এক্টিনাইট এলিমেণ্টছ অ'কে তাৰপৰা নেক্সট কি হৈছে নেক্সট তোমাৰ জেনেৰেল প্ৰপাৰ্টিজ অ'কে চ' তাৰ তোমাৰ 1 নম্বৰ কি তোমাৰ ফিজিকেল অ'কে চ' এইটো তোমাৰ ইমান ইম্পৰ্টেণ্ট নহয় যে কি এইটো ইমান ইম্পৰ্টেণ্ট নহয় অল আৰ চিলভাৰ ইন এপিয়াৰেঞ্চ মানে তোমাৰ সেই এক্টিনাইটবিলাকৰ তোমাৰ কি তোমাৰ চিলভাৰ কালাৰ্ড হয় বাট ডিছপ্লে এ ভেৰাইটি অফ ষ্ট্ৰাকচাৰ্ছ অ'কে বাট তোমাৰ সেইবিলাকে তোমাৰ বেলেগ তোমাৰ কি কয় ষ্ট্ৰাকচাৰ দেখুৱায় মানে তোমাৰ চব এক্টিনাইট এলিমেণ্টবিলাকৰ কালাৰ তোমাৰ চিলভাৰ হয় অ'কে বাট তোমাৰ চবে ষ্ট্ৰাকচাৰ তোমাৰ বেলেগ বা তোমাৰ সেইবিলাকে তোমাৰ বেলেগ ষ্ট্ৰাকচাৰ তোমাৰ শ্ব' কৰে চ' তোমাৰ কিয় কৰে বিকজ ডিউ টু ইৰেগুলাৰিটিজ ইন ৰেডিয়াই মানে তোমাৰ চবৰে যিবিলাক তোমাৰ চাইজ হ'ব তোমাৰ সেইবিলাক চাইজ তোমাৰ বেলেগ চ' তোমাৰ সেইটো কাৰণে তোমাৰ ষ্ট্ৰাকচাৰ ভেৰিয়েবিলিটি তোমাৰ হয় অ'কে কি কয় তাৰপৰা তোমাৰ নেক্সট পইণ্টটো কি তোমাৰ
ৰিয়েক্টিভিটি মানে তোমাৰ একনইডবিলাক যেতিয়া তোমাৰ মানে ফাইনেলি ডিভাইডেড মানে কি মানে তোমাৰ পিয়'ৰ অ'কে চ' যদি একনইডবিলাক তোমাৰ পিয়'ৰ ষ্টেটত কি হয় তোমাৰ হাইলি ৰিয়েক্টিভ হয় চ' তোমাৰ কিয় হয় তোমাৰ তাৰ এটা এক্সাম্পল লিখি দিলে হ'ল যে বইলিং ৱাটাৰ লগত দে ফৰ্ম এ মিক্সাৰ অফ অক্সাইড এণ্ড হাইড্ৰাইড চ' তোমাৰ অক্সাইড মানে কি হ'ব তোমাৰ কি হ'ব তোমাৰ একটিনাইডবিলাকৰ অক্সাইড মানে কি তোমাৰ যদি অক্সিজেনৰ লগত যদি ৰিয়েক্ট হয় বাকী হাইড্ৰাইড মানে তোমাৰ যদি হাইড্ৰজেনৰ লগত যদি ৰিয়েক্ট হয় দেন তোমাৰ 3 নম্বৰ পইণ্টটো কি তোমাৰ আয়নাইজেশ্যন এন্থালপি চ' তোমাৰ সেইটো ভেলু কি হ'ব তোমাৰ লেন্থানাইটতকৈ তোমাৰ কম হয় চ' তোমাৰ কিয় কম হয় চ' মই কৈছিলোঁৱে যে চাইজ যিমানে ডাঙৰ হ'ব এতিয়া তোমাৰ লেন্থানাইটতকৈ একটিনাইটৰ তোমাৰ চাইজ কি হ'ব চ' তোমাৰ অলপ হ'লেও ডাঙৰ হ'ব চ' চাইজ যিমানে ডাঙৰ হ'ব চ' তোমাৰ সিমানে কি হ'ব তোমাৰ নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত এট্ৰাকশ্যন কি হ'ব তোমাৰ কমি যাব চ' তোমাৰ লেছ এট্ৰাকশ্যন মানে কি লেছ আই ই ভেলু চ' তোমাৰ সেইটোৱে ৰিজন মই এক্সপ্লেনেশ্যন কৰি দিছোঁ যে because of the fact that outer electrons of actinoid are less firmly held they are available for bonding okay but next is তোমাৰ sign of point কি কৈছে তোমাৰ attack of acid মানে যদি এচিডৰ লগত যদি ৰিয়েক্ট হয় তেন্তে তোমাৰ কি হ'ব তে HCl বা তোমাৰ হাইড্ৰক্লৰিক এচিডৰ লগত যদি ৰিয়েক্ট হয় মানে তোমাৰ সব মেটেল তোমাৰ ৰিয়েক্ট হয় বা তোমাৰ সব একটিনইডবিলাক তোমাৰ ৰিয়েক্ট হয় বাট নাইট্ৰিক এচিডৰ লগত তোমাৰ ৰিয়েক্ট নহয় চ' তোমাৰ কিয় নহয় বিকজ কি বিকজ নাইট্ৰিক এচিডৰ লগত যদি তোমাৰ যদি সেই একটিনইডবিলাক যদি ৰিয়েক্ট হয় দেন তোমাৰ এটা অক্সাইড লেয়াৰ ফৰ্ম কৰে অ'কে চ' তোমাৰ সেই অক্সাইড লেয়াৰ সেই তোমাৰ অক্সাইড লেয়াৰ ফৰ্ম কৰে কাৰণে যিমানখিনি একটিনাইড তোমাৰ ৰিয়েক্ট হ'ব লাগিছিল তোমাৰ নাইট্ৰিক এচিডৰ লগত তোমাৰ সিমানখিনি তোমাৰ ৰিয়েক্ট নহয় বা তাই তোমাৰ অলপমানহে হয় চ' সেইকাৰণে কৈছে তোমাৰ স্লাইটলি মানে চোৱা মানে তোমাৰ এতিয়া ছাপ'জ তোমাৰ নাইট্ৰিক এচিড ছাপ'জ তোমাৰ 1 মোল দিছে অ'কে এতিয়া তোমাৰ যদি তাৰে যদি তোমাৰ যদি আধা মোলহে অকল ৰিয়েক্ট হয় মানে সেই তোমাৰ আধা মোল ৰিয়েক্ট হওঁতেই মানে গোটেইবিলাকৰ লগত কি ফৰ্ম কৰে তোমাৰ এটা অক্সাইড লেয়াৰ ফৰ্ম কৰে অ'কে চ' সেই অক্সাইড লেয়াৰটো সেই অক্সাইড লেয়াৰৰ কাৰণে এতিয়া সি বাকী থকা নাইট্ৰিক এচিডৰ লগত তোমাৰ ৰিয়েক্ট হ'ব নোৱাৰে অ'কে চ' তোমালোকৰ সেইটোৱে ৰিজন অ'কে এতিয়া আমি তোমাৰ লাষ্ট টপিকটোলৈ আহিলোঁ যে আমি যিবিলাক তোমাৰ তেতিয়াহ'লে আমি কি পঢ়িলোঁ তোমাৰ লেন্থানাইট আৰু একটিনাইট পঢ়িলোঁ অ'কে চ' দুটাৰ মাজত আমি এতিয়া তোমাৰ কম্পেৰিজন আমি ষ্টাডি কৰিম অ'কে চ' তাই তোমাৰ 2 নম্বৰ পইণ্টটো জানাই যে লেন্থানাইটবিলাকৰ কণ্ট্ৰেকশ্যন দেখুৱায় মানে তোমাৰ লেন্থানাইট কণ্ট্ৰেকশ্যন দেখুৱায় আৰু একটিনইডবিলাকো তোমাৰ একটিনইড কণ্ট্ৰেকশ্যন দেখুৱায় অ'কে চ' সেইটো তোমাৰ ছেইম হয় বাকী তোমাৰ কি হয় যে লাইক লেন্থানাইট ইভেণ্ট আৰ্লি একটিনইড শ্ল' ক্ল'জ চিমিলাৰিটি উইথ এচিড এণ্ড গ্ৰেজুৱেল ভেৰিয়েশ্যন প্ৰপাৰ্টি নট ইনভলভ ইন দ্য চেঞ্জ অক্সিজেন ষ্টেট অ'কে চ' তোমাৰ নেক্সট মানে কি নেক্সট হ'ল যে একটিনইড আৰু লেন্থানাইটবিলাকে তোমাৰ ক্ল'জ চিমিলাৰিটি দেখুৱায় উইথ এচিডৰ অ'কে চ' তুমি এইটো তোমাৰ 1 নম্বৰ পইণ্ট তাৰপৰা ছেকেণ্ড তোমাৰ হৈছে both shows তোমাৰ size contraction okay বা তোমাৰ লেন্থানাইট আৰু একটিনইড কণ্ট্ৰেকশ্যন লিখি দিলে হ'ল যে তোমাৰ এই দুটা কি হয় তোমাৰ লেফ্ট টু ৰাইট চাইজ যিমান বাঢ়িব লাগিছিল বা চাইজ যিমান তোমাৰ কমিব লাগিছিল তোমাৰ তাতকৈ কি হয় তোমাৰ তাতকৈ বেছি কমে কিয় বিকজ এফ অৰ্বিটেলবিলাকৰ চিল্ডিং এফেক্ট তোমাৰ ডি অৰ্বিটেলতকৈ তোমাৰ কম হয় চ' সেইটো কাৰণে দুটা তোমাৰ আমি ছেম বুলি ধৰিব পাৰোঁ অ'কে তোমাৰ 3 নম্বৰ পইণ্টটো কি যে আমি লেন্থানাইট কণ্ট্ৰেকশ্যন ইজ মোৰ ইম্পৰ্টেণ্ট ৱাই আমি কি জানো যে তোমাৰ একটিনইডবিলাক কি হয় তোমাৰ একটিনইডবিলাক কি হয় তোমাৰ ৰেডিঅ' এক্টিভ হয় অ'কে চ' ৰেডিঅ' এক্টিভবিলাক আমি তোমাৰ জেনেৰেলি আমি বেছি ষ্টাডি কৰিব নোৱাৰোঁ চ' তোমাৰ কিয় নোৱাৰোঁ বিকজ তোমাৰ সেইবিলাক স্পীচিছ তোমাৰ বহুত আনষ্টেবল হয় বা তোমাৰ সেইবিলাক স্পীচিছ আমি লেবৰেটৰীত মানে তোমাৰ
বেছি টাইমলৈ বনাই আমি ৰাখি থ'ব নোৱাৰোঁ কিয় বিকজ তোমাৰ আনষ্টেবল হয় চ' সেইটো কাৰণে অ'কে চ' তোমাৰ সেইটোৱে চ' সেইকাৰণে আমি লেন্থানইড কন্ট্ৰেকশ্যনটো তোমাৰ বেছি ইম্পৰ্টেণ্ট হয় তোমাৰ কম্পেয়াৰ টু এক্টিনইড কন্ট্ৰেকশ্যন অ'কে জাষ্ট তোমাৰ এইটোৱে ইম্পৰ্টেণ্ট হয় যে তোমাৰ এক্টিনইডবিলাক তোমাৰ ৰেডিঅ' এক্টিভ হোৱা হেতুকে লেন্থানইড কন্ট্ৰেকশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপৰা লেন্থানইড আৰু এক্টিনইড কন্ট্ৰেকশ্যন তোমাৰ ছেইম হয় চ' তোমাৰ কিয় ছেইম হয় বিকজ এফ অৰবিটেলছ কি হয় সেইবিলাক নাই অ'কে বাকী তোমাৰ থাৰ্ড নম্বৰ পইণ্টটো কি হয় যে দুটাৰ মাজত এটা তোমাৰ ক্ল'জ চিমিলাৰিটিজ থাকে বা সেইবিলাকত তোমাৰ প্ৰপাৰ্টিজ ক্ষেত্ৰত বা তোমাৰ অক্সিজেন ষ্টেটৰ ক্ষেত্ৰত অ'কে সেইটো কথা অ'কে চ' তোমাৰ এ ব্লক এলিমেণ্টছ তোমাৰ ইয়াতে শেষ হ'ল ডান